আলাইকুম এণ্ড ভেৰি গুড মৰ্নিং টু অল অফ ইউ। আশা কৰোঁ সকলোৱে ভালে আছা, ঘৰতে আছা, নিৰাপদে আছা আৰু সামাজিক দূৰত্ব বজাই ৰাখিছা বুলি আশা ৰাখিছোঁ। তো ইতিমধ্যে তোমালোকৰ দুটা চেপ্টাৰ, প্ৰথম চেপ্টাৰ আৰু দ্বিতীয় চেপ্টাৰ আলোচনা কৰা হৈছে ভিডিঅ' বা অডিঅ' ক্লাছত। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তৃতীয় চেপ্টাৰ, ট্ৰেনজেকশ্যন, ৰেকৰ্ডিং অফ ট্ৰেনজেকশ্যন, লেনদেন লিপিবদ্ধকৰণ। তো সেই লেনদেন লিপিবদ্ধকৰণৰ তাৰে প্ৰথম অংশখিনি ইন্ট্ৰডাকশ্যন, ইভেণ্ট, টাইপছ অফ ইভেণ্ট, ট্ৰেনজেকশ্যনৰ বৈশিষ্ট্য, এইখিনি ইতিমধ্যে মই তোমালোকৰ অডিঅ' ক্লাছত আলোচনা কৰিছোঁ। এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ লেনদেন চিনাক্তকৰণ, অৰ্থাৎ কোনটো নগদ লেনদেন আৰু কোনটো বাকীৰ লেনদেন। সেই লেনদেন চিনাক্তকৰণ কৰাৰ কাৰণে আমি এতিয়া আলোচনা কৰিম আইডেণ্টিফিকেশ্যন অফ ট্ৰেনজেকশ্যন ৱেদাৰ কেছ অৰ ক্ৰেডিট। তো মই এটা এক্সাম্পল দিছোঁ তোমালোকক, সেই এক্সাম্পলৰ পৰা গম পাবা যে এইটো কেছ ট্ৰেনজেকশ্যন নে ক্ৰেডিট ট্ৰেনজেকশ্যন। ফৰ এক্সাম্পল, যে গুডছ পাৰচেজড on cash rupees 10,000, যে 10,000 টকাৰ সামগ্ৰী ক্ৰয় কৰা হ'ল। গুডছ পাৰচেজড অন কেশ ৰুপিজ 10,000, নগদ 10,000 টকাৰ সামগ্ৰী ক্ৰয় কৰা হ'ল। ইট ইজ এ কেছ ট্ৰানজেকশ্যন, কাৰণ ইয়াত উল্লেখ কৰা আছে অন কেশ 10,000 টকা। এতিয়া যদি এনেকুৱা লিখা থাকে যে গুডছ পাৰচেজড on cash rupees 6,000 from Rohim, ৰহিমৰ পৰা নগদ 6,000 টকাৰ সামগ্ৰী ক্ৰয় কৰা হ'ল। ইট ইজ অলছ' এ কেছ ট্ৰানজেকশ্যন, এইটো এটা নগদ লেনদেন, কাৰণ ইয়াত উল্লেখ কৰা হৈছে যে সামগ্ৰী নগদ টকাত কিনা হৈছে অন কেছ। এতিয়া কাৰ পৰা কিনিছোঁ, কোন পক্ষৰ পৰা কিনিছোঁ তাৰ লগত আমাৰ সম্পৰ্ক নাই, আমি নগদ কিনিছোঁ, কথাটো উল্লেখ আছে, ডেট ইজ ৱাই ইট ইজ এ কেছ ট্ৰানজেকশ্যন। 3 নম্বৰ এক্সাম্পল, গুডছ পাৰচেজড rupees 5,000, গুডছ পাৰচেজড rupees 5,000, 5,000 টকাৰ সামগ্ৰী ক্ৰয় কৰা হ'ল। চাবা, গুডছ পাৰচেজ rupees 5,000, ইয়াত কিন্তু অন কেশ শব্দটো লিখা নাই। ওপৰত যেনেকৈ লিখা আছিলে অন কেশ, 2 নম্বৰটো লিখা আছিল অন কেশ, ওপৰতো কোন পক্ষৰ পৰা সামগ্ৰী কিনিছোঁ উল্লেখ কৰা নাই, তথাপিও এইটো কেছ ট্ৰেনজেকশ্যন। 2 নম্বৰত অন কেশ শব্দটো লিখা আছে, কাৰ পৰা কিনিছোঁ পক্ষৰ নাম উল্লেখ কৰা আছে, তথাপিও কেছ ট্ৰেনজেকশ্যন। 3 নম্বৰত চোৱা, গুডছ পাৰচেজ rupees 5,000, কাৰ পৰা কিনিছোঁ সেই পক্ষৰ নামো নাই আৰু কেশ বুলি শব্দটো কিন্তু উল্লেখ কৰা নাই, তথাপিও 3 নম্বৰটো ইট ইজ অলছ' এ কেছ ট্ৰেনজেকশ্যন। কাৰণ চাবা যে ইয়াত যদিও নগদ শব্দটো উল্লেখ কৰা নাই, কিন্তু কোন পক্ষৰ পৰা কিনিছোঁ সেই পক্ষৰ নামো কিন্তু ইয়াত উল্লেখ কৰা নাই। তেনে ক্ষেত্ৰত নগদ শব্দটো উল্লেখ নাথাকিলেও ইট ইজ এ কেছ ট্ৰেনজেকশ্যন। 4 নম্বৰ এক্সাম্পল, গুডছ পাৰচেজড rupees 7,000 from Korim. ইয়াতে গুডছ পাৰচেজ rupees 7,000 from Korim, কৰিমৰ পৰা 7,000 টকাৰ সামগ্ৰী ক্ৰয় কৰা হ'ল বা ক্ৰয় কৰা হৈছে। এতিয়া কাৰ পৰা সামগ্ৰী ক্ৰয় কৰিছোঁ, ইয়াত পক্ষৰ নাম উল্লেখ কৰা আছে, কৰিমৰ পৰা। এতিয়া নগদ নে বাকীত এই শব্দটো উল্লেখ কৰা নাই, কেছ নে ক্ৰেডিট একো উল্লেখ কৰা নাই, পক্ষৰ নাম উল্লেখ আছে, অথচ নগদ বা বাকীৰ শব্দ যদি উল্লেখ নাথাকে তেনে ক্ষেত্ৰত উই শুড আইডেণ্টিফাই ইট ইজ এ ক্ৰেডিট ট্ৰানজেকশ্যন, এইটো এটা বাকীৰ লেনদেন। নগদ শব্দ উল্লেখ নাই যদিও কিন্তু পক্ষৰ নাম উল্লেখ আছে, তেনেহ'লে এইটো এটা বাকীৰ লেনদেন।
আৰু এটা এক্সাম্পল দিছো goods purchased rupees 4,000 from Ram on credit. ইয়াতে চাবা ৰামৰ পৰা 4,000 টকাৰ সামগ্ৰী বাকীত ক্ৰয় কৰা হৈছে ইয়াতে বাকী শব্দটো লিখাই আছে goods purchased rupees 4,000 from Ram on credit এটো বাকীৰ লেনদেন 4 নম্বৰটো বাকীৰ লেনদেন যদিও ক্ৰেডিট শব্দটো ইয়াত উল্লেখ কৰা নাই কিন্তু পক্ষৰ নাম উল্লেখ আছে নগদ শব্দ উল্লেখ কৰা নাই গতিকে তলৰ এই দুটা হল ক্ৰেডিট ট্ৰানজাকশন বাকীৰ লেনদেন এতিয়া ওপৰৰ এই তিনিটা এটো হল ক্যাশ ট্রানজাকশন নগদ লেনদেন গতিকে কোনটো নগদ আৰু কোনটো বাকি সেইটো চিনাক্তকৰণ কৰাৰ উপায় হৈছে নাম্বার 1 যদি নগদ শব্দটো উল্লেখ কৰা থাকে কোনো পক্ষৰ নাম উল্লেখ নাথাকিলেও নগদ লেনদেন নাম্বার 2 নগদ শব্দটো উল্লেখ আছে আৰু কোন পক্ষৰ পৰা সামগ্ৰী ক্ৰয় কৰা হৈছে বা কোন পক্ষৰ ওচৰত বিক্ৰী কৰা হৈছে তথাপিও নগদ লেনদেন নাম্বার 3 পক্ষৰ নাম উল্লেখ নাই নগদ শব্দটো উল্লেখ নাই তথাপিও এটো নগদ লেনদেন নাম্বার 4 কোন পক্ষৰ পৰা সামগ্ৰী ক্ৰয় কৰা হৈছে বা কোন পক্ষৰ ওচৰত সামগ্ৰী বিক্ৰী কৰা হৈছে পক্ষৰ নাম উল্লেখ আছে নগদ বা বাকি শব্দ উল্লেখ নাই তেনেহলে এটো এটা বাকিৰ লেনদেন 5 নম্বৰ কোন পক্ষৰ পৰা সামগ্ৰী ক্ৰয় কৰা হৈছে বা কোন পক্ষৰ ওচৰত সামগ্ৰী বিক্ৰী কৰা হৈছে সেই পক্ষৰ নাম উল্লেখ থকাৰ লগতে ক্ৰেডিট শব্দটো যদি উল্লেখ থাকে তথাপিও এটো এটা বাকিৰ লেনদেন তেনেহলে এনেকৈ আমি নগদ আৰু বাকিৰ লেনদেন চিনাক্তকৰণ কৰিব পাৰো এতিয়া মই তোমালোকক দুটামান এক্সাম্পল দিছো এই এক্সাম্পলৰ জৰিয়তে তোমালোকে মোক জনাব লাগিব যে এটো বাকিৰ লেনদেন নে নগদ লেনদেন তোমালোকে চিনাক্তকৰণ কৰিবা যে কমেন্স বিজনেস উইথ ক্যাশ rupees 60,000 as capital কমেন্স মানে আৰম্ভ কৰা স্টার্ট ব্যৱসায় 60,000 টকাৰে ব্যৱসায়টো আৰম্ভ কৰা হৈছে অৰ্থাৎ 60,000 মূলধনৰে ব্যৱসায়টো আৰম্ভ কৰা হৈছে কমেন্স বিজনেস উইথ ক্যাশ rupees 60,000 as capital 60,000 নগদ টকাৰে যে ব্যৱসায়টো আৰম্ভ কৰা হল এই 60,000 টকাৰ ব্যৱসায়টোৰ মূলধন গতিকে ইয়াতে চোৱা তোমাক যদি মই ইয়াতে খুদু যে এইটো নগদ লেনদেন নে বাকি লেনদেন এইটো ক্যাশ और क्रेडिट এটো এটা নগদ লেনদেন না বাকি লেনদেন চাবা যেহেতুকে নগদ টকাৰে ব্যৱসায়টো আৰম্ভ কৰা হৈছে গতিকে ইট ইজ এ ক্যাশ ট্রানজাকশন নাম্বার 2 open a bank account with SBI State Bank of India and deposit rupees 10,000 SBI এটা হিসাব খোলা হল আৰু তাতে 10,000 টকা জমা কৰা হল SBI State Bank of India এটা একাউন্ট খোলা হৈছে আৰু সেই একাউন্টত 10,000 টকা
জমা দিয়া হৈছে ইট ইজ এ কেশ ট্ৰানজেকশ্যন কাৰণ আমি বেংকত 10,000 টকা জমা ৰাখিছোঁ গতিকে এইটো এটা নগদ লেনদেন 3 নম্বৰ ফাৰ্নিচাৰ purchase rupees 12,000 from Kharupetia Furniture House. The furniture purchased rupees 12,000 from Kharupetia Furniture House. Kharupetia Furniture House এটা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম সেই ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা 12,000 টকাৰ ফাৰ্নিচাৰ আমি আসবাবপত্ৰ ফাৰ্নিচাৰ মানে আসবাবপত্ৰ 12,000 টকাৰ আসবাবপত্ৰ আমি ক্ৰয় কৰিছো গতিকে এটো এটা বাকিৰ লেনদেন নে নগদ লেনদেন এতিয়া তোমালোক কোৱাচোন এটো বাকিৰ লেনদেন না নগদ লেনদেন বাকিৰ লেনদেন yes it is a credit transaction because from whom goods are purchased the name of the parties are mentioned here কাৰ পৰা সামগ্ৰী কিনিছো সেই পক্ষৰ নাম উল্লেখ আছে নগদ শব্দটো কিন্তু বা বাকিৰ শব্দটো ইয়াত উল্লেখ কৰা নাই পক্ষৰ নাম আছে গতিকে ইয়াত বাকি শব্দ উল্লেখ নাথাকিলেও আমি ধৰি ল'ব লাগিব এটো বাকিৰ লেনদেন কাৰণ কেশ শব্দটো ইয়াত লিখা নাই আচ্ছা এতিয়া ফাৰ্নিচাৰ পাৰচেজ rupees 12,000 মই এখিনি মুছি দিলো ফাৰ্নিচাৰ পাৰচেজ rupees 12,000 তেনেহলে কোৱা এটো নগদ লেনদেন নে বাকিৰ লেনদেন নগদ yes it is a cash transaction কারণ যদিও নগদ শব্দটো উল্লেখ নাই কিন্তু কোন পক্ষৰ পৰা কিনা হৈছে সেই পক্ষৰ নাম কিন্তু উল্লেখ কৰা হোৱা নাই that is why it is a cash transaction good idea এতিয়া আৰু দুটা তেনেহলে एग्जांपल দিছো মই salary paid rupees 6,000 এটো কি নগদ লেনদেন না বাকির লেনদেন cash transaction it is a cash transaction because salary paid আদায় দিয়া হৈছে এতিয়া মই যদি লিখো the rent outstanding rupees 300 300 টাকা ঘর ভাড়া দিবলৈ আছে এটো নগদ লেনদেন না বাকি লেনদেন বাকি লেনদেন কারণ দিবলৈ আছে দিয়া নাই ইট ইজ এ ক্রেডিট ট্রানজাকশন তো এই হইছে আইডেন্টিফিকেশন অফ ট্রানজাকশন whether it is cash transaction or credit transaction a minute তো এখানে আসলে আমার লেনদেন চিনাক্তকরণ how we can identify the transaction is cash transaction or credit transaction আমি কেনেকে এই লেনদেনবিলাক চিনাক্ত কৰিম যে এটো নগদ লেনদেন না বাকিৰ লেনদেন তো আমি কেইটামান এক্সাম্পলৰ সহায়ত তোমালোকক বুজাই দিলো যে কোনবিলাক নগদ লেনদেন আৰু কোনবিলাক বাকিৰ লেনদেন তো ৰাতিপুৱা তোমালোকক অডিও এখন বনাইছো সেই অডিওত এই চেপ্টাৰটোৰ ৰেকৰ্ডিং অফ ট্ৰানজাকশন লেনদেন লিপিবদ্ধকৰণৰ এই অধ্যায়টোৰ পৰা অৰ্থাৎ তৃতীয় অধ্যায়ৰ পৰা তাতে আলোচনা কৰা হৈছিল যে ঘটনা কাক কয় ঘটনাৰ প্ৰকাৰ ঘটনাৰ বৈশিষ্ট্য লেনদেন কাক কয় লেনদেনৰ বৈশিষ্ট্য আৰু এতিয়া আমি ভিডিও ক্লাছত আলোচনা কৰিলো যে আইডেন্টিফিকেশন অফ ট্রানজাকশন অর্থাৎ লেনদেন চিনাক্তকৰণ তো আজিলৈকে তোমালোকৰ এই চেপ্টাৰটোৰ এই অধ্যায়টোৰ আমি এইখিনিলৈকে আলোচনা কৰিলো আশা কৰো তোমালোকে অডিও আৰু ভিডিও দুইটাই ভালকে চাবা আৰু শুনিবা কিবা বুজাত অসুবিধা হলে মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ